হৰি হ'ব আপোনালোক উঠক দাদা সকলো উঠিব এটা কথা মই পুনৰবাৰ কওঁ সকলোকে সন্মান জনাই কওঁ এই যে পৰিৱেশটো আহিছে এইটো আমাৰ কাৰণে কিন্তু গৌৰৱৰ কথা নহয় মোৰ গাৰনো হিয়ৰি আহিছে গোটেইকেইজন ব্যক্তি খুব ওচৰৰ পৰা দেখিছোঁ সদায় একেলগে আছোঁ দাদা ভালনে বুলি মাত এষাৰ দিছোঁ বিনোদা ক'ত আছে বুলি কওঁ দিল্লীত থাকিলোঁ ফোন এটা কৰোঁ ববিতাৰ ঘৰলৈ যাওঁ সকলো আছে সকলো চিনাকি আমাৰ অফচাৰৰ বিজুদাৰ দেউতাক আছে তেখেতো অসমীয়া মাধ্যমত পঢ়ি অসমীয়া শিক্ষা প্ৰদান কৰা এজন ব্যক্তি পৰিৱেশটো আমাৰ কাৰণে ভাল নহয় পৰিৱেশটো এই পৰিৱেশ অসমৰ কোনো প্ৰান্তত কোনোদিনে যাতে নাহে তাৰ কাৰণে আমি সকলোৱে অংগীকাৰবদ্ধ হ'ব লাগিব যি দুখী ই অসমীয়াই হওক নৰৱেই হওক বিহাৰীয়ে হওক বেংগলীয়ে হওক যিয়ে নহওক কিয় দুখী বুলি কোৱাৰ সাহস আমাৰ থাকিব লাগিব আমি আঘাত পাইছোঁ আমি কষ্ট পাইছোঁ বয়োজ্যেষ্ঠসকলক আমাৰ সন্মুখত ৰাখি পেলাই আমি আখৰিক তৃপ্তি আমি লাভ নাই কৰা সঁচা অৰ্থত নাই কৰা আমি দুখ পাইছোঁ যে হ'ব নালাগে হোৱাটো অনুচিত কিন্তু পৰিস্থিতিৰ তাগিদা ৰাইজৰ উৎসাহ ৰাইজে কৈছে নহয় এইটো কাম কৰিব লাগিব এই কামটো কৰিলেহে হ'ব মই পুনৰবাৰ কৈছোঁ মই ভগৱানৰ শ্ৰীচৰণে সেৱা কৰি কৈছোঁ যে শিৱসাগৰে শান্তিৰ সম্প্ৰীতিৰ কথা কয় সমন্বয়ৰ কথা কয় সমন্বয় সম্প্ৰীতিৰ স্থলীত যাতে এনেকুৱা ঘটনা পৰিঘটনা দুৰ্ঘটনা অনাদি অনন্ত কালৰ কাৰণে নাহক তাৰ কাৰণে আমি কৈছোঁ আৰু সকলোৱে ও হৰি ও ৰাম বুলি কৈ আপোনালোকে একো ক'ব নালাগে এনেকৈ থাকক সেৱা কেতিয়াও কৰিব নালাগে কোনো নহয় আমি চব একেই মানুহ গতিকে মই কৈছোঁ যে ও হৰি ও ৰাম বুলি কওক তাৰপৰা আপোনালোকে উঠিব ইয়াৰ পিছত আমি ভাতৃত্ববোধেৰে সমন্বয়েৰে সম্প্ৰীতিৰে শিৱসাগৰখন গঢ়িম অসমখন গঢ়িম আমি সকলোৱে একেলগে থাকিম আমাৰ মন্ত্ৰী মহোদয় আছে তেখেতলোকৰ উপস্থিতিত এই কামবিলাক যে দাদা বহি লওক আপুনি আঁতৰি হেৰি কৰিব নালাগে এইটো কৈছে মই কৈছোঁ পুনৰবাৰ কৈছোঁ ও হৰি হ'ব আপোনালোক উঠক দাদা